জাপি এখন প্রদান করিব আমার বিষয় শিক্ষক সুশীল চন্দ্র রায় মহোদয়। জাপি সুশীল চন্দ্র রায় মহোদয় আপনার অনুরোধ জনাইছো। ইয়াৰ পিছে পিছে সুতৰ পিছ প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ শিক্ষক ভুৱনেশ্বৰ অধিকাৰী। সব চাদর এখন প্রদান করিব আমার বিদ্যালয়ের শিক্ষক জীবিকা ভূমি। সাথী প্রদান করিব অমর সাথী প্রদান লাঠি প্রদান করিব শহীদুল ইসলাম। এতিয়া আমি সম্বৰ্ধনা পাঠ বিদায় সম্বৰ্ধনা প্ৰতি মাননীয় মহম্মদ নুৰুল হক অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰসায়ন বিজ্ঞান শক্তিশ্বৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয় চাকৰিত যোগদান 14 মে 1992 আৰু অৱসৰ গ্ৰহণ 31 জুলাই 2026। এই মহান শিক্ষাগুৰু শিক্ষকতাৰ দৰে মহান ব্ৰতত নিয়োজিত হৈ জ্ঞান দানেৰে এক পাৰ্থিৱ উন্নত মাননীয় প্রধান এইখিনিতে আমার একটা বস্তু রয়ে গেছে। আমার বিদায়ী প্রার্থী নুরুল হক ডাঙরিয়া এখন কোরআন হাদিস উপহার হিসাবে আমি দিব লাগিছো আর এইখন উপহার দিব মোস্তাফিজুর রহমানে। অনুপস্থিত নেকি?
কথাটো এইটো এটা ভাল উপদেশ। সেইদিনাৰ পৰা তাৰ কথাটো মোৰ আজিও কাণত বাজি আছে। তেতিয়াও কাৰোবাৰ লগত কিবা মানে অলপ লাগি যায়, মই সন্ধিয়া এই কথাটো বিশ্লেষণ কৰোঁ যে এই নুৰুলদাৰ কথাটো হয়। এই আৰু গতিকে এনেকুৱা বহুত কথা তাৰ আছে। আৰু ইয়াৰ আগতেও আমাৰ প্ৰথম প্ৰিলিমিনাৰী যিটো বিদায় আছিল তাতে আমি বহুত কথাই কৈছিলোঁ। তো আজি আৰু কি ক'ম, ক'লে বহুত কথা আছে, কিন্তু সময়ৰ কথা আছে। আমাৰ বহুত শিক্ষক বন্ধু বান্ধৱ অতিথিসকল আছে। তো মই তেখেতক মই এটাই ক'ম আৰু যিহেতু তেওঁ এটা সুদীৰ্ঘ এই যে চাকৰি, শিক্ষা বিভাগত এই চাকৰি কৰি তেওঁ জীৱন পৰিক্ৰমা সামৰি, জীৱন পৰিক্ৰমা ঠিক নহয়, চাকৰি জীৱনৰ পৰিক্ৰমা যিটো, এইটো সামৰি তেওঁ অৱসৰ ল'বলৈ ওলাইছে। এতিয়া তেওঁ মানে জীৱনটো উপভোগ কৰিব পাব, উদযাপন কৰিব পাব আৰু মোৰ দৃষ্টিত। কাৰণ চাকৰি জীৱন মানে এটা কামৰ বান্ধনত আমি বন্দী হৈ আছোঁ। এটা কৰিলে কৰিব নোৱাৰোঁ, এফালে যাবলৈ যাব নোৱাৰোঁ, মানে ছুটি টুটি নানান ভেজাল আৰু গ'লে পট কৰি আহিব লাগে, মানে জীৱনটো উদযাপন কৰাত খুব অসুবিধা হয়। এতিয়া তেখেত তেওঁৰ পৰিয়ালৰ লগত থাকিব, জীৱনটো উপভোগ কৰিব, একদম ফ্ৰী আৰু লগত এই যে বিভিন্ন ষ্টাফৰ লগত যিটো তেওঁৰ মানে সমন্বয় আৰু ই যেনিবা এই আজি কোনোবাই ক'লে যে বোলে এই মানে 31 তাৰিখৰ পিছত তেওঁ যদি চাকৰি মানে অৰ্থাৎ তেওঁৰ অৱসৰ ল'লে, তাৰপিছত বোলে তাৰ স্বাস্থ্যটো বোলে বেয়া হৈ গ'ল। মানে কি ইয়াত থাকিলে মানে ইয়াত আছিল যে এটা মানে তেওঁ মেডিচিন টনিক এটা পাইছিল আৰু মই ভাবিছোঁ এইটো আচলতে নহয়। মই ভাবিছোঁ বা মোৰ মতে তেওঁ জীৱনটো নতুনকৈ উপভোগ কৰিব লাগে। তেওঁ যাতে বাকী দিনকেইটা খুব ধুনীয়াকৈ তেওঁ অতিবাহিত কৰিব পাৰে। যে আউট অফ চাইট আৰু আউট অফ মাইণ্ড বুলি এটা কথা আছে। যিমানে নকওঁ আমি যে আমাৰ মনত থাকিব, আমাৰ ওচৰত থাকিব, কিন্তু মনৰ পৰা যেতিয়া দূৰত যায় তেতিয়া অট'মেটিকেলি মনৰ পৰা আঁতৰ হয়। এইটো আমি বাস্তৱ মানিব লাগিব। তো মই তেখেতক চিঙিমাৰীৰ পৰা যেতিয়া ট্ৰেন্সফাৰ হৈ ফকৰীয়াগ্ৰাম গ'ল, মই ভাবিত তাতে গৈছিলোঁ বহুতবাৰ। তাতে গৈ চাহ পানী খাইছিলোঁ, সন্ধিয়া দেখা কৰি আহিছিলোঁ। তো তেখেতৰ যিখিনি ইয়াত কাৰ্যকাল সুদীৰ্ঘ 33 বা 34 ইয়াৰ্ছ হয়, সেই কাৰ্যকালৰ ভিতৰতে অলপ মাজতে তাৰ হাৰ্টৰ বেমাৰ, তেখেতৰ হাৰ্টৰ বেমাৰৰ কাৰণে আমি শুনিছিলোঁ যে আমাৰ প্ৰিন্সিপাল ছাৰ তেতিয়া খুব দৌৰা দৌৰি কৰিছিল, দাৰিকীয়া কাকা আছিল, তেখেতসকলে বহুত মেনেজ কৰিছিল। আৰু সেইখিনি সময়ত তেখেতৰ যিটো এটা দুঃসংবাদ আহিছিল যে প্ৰায় এবাউট টু ডাই, কিন্তু ভাগ্যক্ৰমে তেখেতে আহি ঘূৰি আহিল, আকৌ জইন কৰিল। তেতিয়াৰ পৰা সেই মানুহজনে অলপ দুৰ্বল হৈছে। আৰু সেইটো এক প্ৰকাৰ আমি ক'ব লাগিলে কিবা এটা কাম কৰিব লাগিলে আজিলৈকে তেখেতে কিন্তু ইলেকশ্যন ডিউটি কৰি নাপালে। এইটো তেখেতৰ কিন্তু এটা ছেটবেক হয় যে তাৰ অভিজ্ঞতাটো সি নাপালে তেখেতে, কাৰণ ইলেকশ্যনত গ'লে অলপ মেণ্টেলি। ইংৰাজী একটা কথা আছে এনসাইক্লোপিডিয়া। ছাৰক মই অনুভৱ কৰোঁ ছাৰ, মানে মোৰ ব্যক্তিগত অনুভৱ। কাৰণ ছাৰ বিভিন্ন ক্ষেত্ৰত ছাৰৰ জ্ঞান আছে। এটা মই ছাৰৰ লগত থাকি কথা পাতি এতিয়া মই উপলব্ধি কৰিছোঁ মই এটা। আৰু ছাৰ বোধহয় শেষ নিঃশ্বাসত থকালৈকে জ্ঞান অৰ্জন কৰি যাব। মানুহটো খুব কিউৰিয়াছ মানুহজন, যিকোনো বস্তু জানিব বিচাৰে। ছাৰে কিছু কথা মোৰ লগত শ্বেয়াৰ কৰিছে বা বেলেগৰ লগতো কৰিছে। আজিকালিতো আমাৰ স্মাৰ্টফোনৰ ডিকশ্যনাৰী আছে, অসুবিধা নাই। ছাৰে কোৱা মতে হয়তো বাইদেউৰ কথাও কয়, ছাৰে ৰাতি উঠিও মানে ওই কোনো শব্দ মনত পড়লে ডিকশ্যনারি দেখে এতিয়া সব মানে ডাক দেওয়া আছে। রাতে যদি স্যার মানে বাথরুমতো যায় তাও বলে দেখে এরকম। আর অ্যাকচুয়ালি মানুষজন চরিত্রটা ওইরকম খুব মানে কিউরিয়াস, আর যার কারণে স্যারে এত জ্ঞান অর্জন করতে পারছে বলে ভাবো মই। আর জ্ঞানের তো অর্জন করার কোনো সীমা না থাকে, স্যারের ক্ষেত্রে প্রযোজ্য এটা। আমি তো বাদে দিছো আমি এটা। বাকি স্যারের বিষয়ে আরও বহুত ক'ব লগা আছে। মানুহজন অল্প আগত সুশীল স্যারের কথাটা কইল, মানে স্যারে স্বাস্থ্যের প্রতি স্যারের যে সচেতনতা, যেটা ডিসিপ্লিন, এটা মানে একদম এক্সেম্পলারি মানে এটা। আর ভালো স্যারের এইটা চরিত্রের কারণে স্যারে বোধহয় মেডিকেল সায়েন্সকে ফেল করে ফেলাইছে, এটা আমার অনুভব। কারণটা হল স্যারে হয়ে থাকে স্যারের ফেল দিদি বহু আমাদের পার হয়েছে স্যারের, মানে খুব মানে বান্ধবী শুরু স্যারের কথাটা কয়, কিন্তু কথাটা বহুত অর্থ আছে। এটা কেমনে পার হল, তার মানে মেডিকেল সায়েন্স ফেল হয়েছে তার মানে। আর মূলত হল স্যারের যেটা মানে ডিসিপ্লিন লাইফস্টাইল, স্যারের যেটা ডিটারমিনেশন, যেন সব ফেল করে দিই মই। কারণ আমি সেটা 1999 স্যার, আমি সেটা ক্লাস 10ত। তো স্যারের জীৱনত একটা মানে বিৰাট ডাঙৰ বিভীষিকা নামি আহিছিল। তাতে আমাৰ এতে লাইফ আছে বা যিমান এটাৰ পৰা পৰিয়াল চাকৰি কৰি আছে জানে, মানে তো আমি এরকম পর্যন্ত খবর পাই স্যার আর বাইদেউসকল
আৰু আমাৰ পৰিয়ালৰ পৰা অহা ব্যক্তিবৰ্গ। মই এইখন স্কুলত দ্বিতীয়বাৰ পদাৰ্পণ কৰিছোঁ। মই এসময়ত পদাৰ্পণ কৰিছিলোঁ তেতিয়া স্বৰ্গীয় শ্ৰদ্ধাস্পদ জিতেন ৰায় ডাঙৰীয়া যেতিয়া আছিল, মই তেতিয়া হেডমাষ্টাৰ হৈছিলোঁ আৰু এখেতসকল আছিলে বাঘা বাঘা মানুহবিলাক, ডালিম মেধি, এই আমাৰ চাপাত এমালগেমেটৰ পঞ্চানন মেধি, আমাৰ জয়নাল আবেদিন ছাৰ, গণেশ চন্দ্ৰ সাহা, একাডেমিচিয়ান এইবিলাক, ইফালে ৰহমত ছাৰ, এইবিলাকৰ মাজত মই সৰ্বকনিষ্ঠ আছিলোঁ। মোক মাতি নিছিল আৰু তেতিয়া মই জানিছিলোঁ এইখন স্কুল মানে স্বামীজী, স্বনামধন্য স্বামীজী আৰু জিতেন ৰায়েৰে গঢ়া। কিন্তু ইয়াত আহি আজি অনুভৱ কৰিলোঁ নহয়, বহুত মনি ঋষিয়ে বা মহান ব্যক্তিয়ে ইয়াত ডক্টর কুমার চন্দ্র রায় ডাঙরিয়া, এসএমসি সভাপতি মহোদয় শ্রীযুত রঞ্জিত সিংহ রায় ডাঙরিয়া, আমার বিদ্যালয়ের উপাধ্যক্ষ মহোদয়া, আজি আমার স্কুলের পড়া সদ্য কর্ম তার চাকরির পড়া অবসর লওয়া শিক্ষয়িত্রী ভদ্রেশ্বরী রায় ডাঙরিনী আৰু মোৰ অতিকৈ প্ৰিয় মোৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মই আজি এই মঞ্চৰ পৰা ইয়াৰ পৰা মই সৰ্বপ্ৰথমে মই শ্ৰী শ্ৰী যোগানন্দগিৰি মহাৰাজৰ নামটো মই স্মৰণ কৰিছোঁ। তেখেতৰ অশেষ প্ৰচেষ্টাত শক্তি আশ্ৰম অঞ্চলৰ নিচিনা এখন জেগাত শিক্ষাৰ পোহৰ বিলাবলৈ যি শিক্ষানুষ্ঠান প্ৰতিষ্ঠিত কৰিছে, মই এইখন বিদ্যালয়ত আপোনালোকে হয়তো ইতিমধ্যে জানে, মই 1992 চনৰ 15 মে তাৰিখে মই ইয়াত জইন কৰিছিলোঁ। তেতিয়াৰ দিনত স্কুলখনৰ অৱস্থা যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱা নাছিলে, আগৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কমপ্লিট চেঞ্জ হৈ গ'ল। যি কি নহওক, আমি যেতিয়া এইখন স্কুলত মই যেতিয়া জইন কৰিছিলোঁ তেতিয়া এই অঞ্চলটো খুব এটা তাৰমূল অৱস্থাত আছিলে। ৰাজনৈতিকভাৱে বিৰাট অস্থিৰ আছিলে, গৰম আন্দোলন তেতিয়া চলি আছিল। আমাৰ ঘৰৰ পৰা বহুত ভয় কৰিছিল, মোক ইয়াত আহিবলৈ দিয়া নাছিল যে যাব নালাগে। তথাপি মই ভাবিলোঁ নহয়, মই য'তে নহওক মই যামেই ইয়াত। ইয়াত মই জইন কৰিলোঁ 1992 চনত। তেতিয়াৰ পৰা আজিলৈকে মই এই বিদ্যালয়খনত মোৰ এই সুদীৰ্ঘ মই 34 বছৰ 2 মাহ 17 দিন মই ইয়াত কটালোঁ। তাৰ কাৰণে মই ঈশ্বৰক মই মোৰ অন্তৰৰ পৰা মই শুক্ৰিয়া আদায় কৰিছোঁ, মোৰ মাক দেউতাকক মই শুক্ৰিয়া আদায় কৰিছোঁ। আৰু মই বহুত গৌৰৱান্বিত আজি যে আজি আপোনালোকৰ মাজত মই এজন মানুহক মোৰ শিক্ষাগুৰু ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে মোৰ ভিনিদেউ, মই যদি ভালকৈ যদি ক'ব খোজোঁ, এখেতে হ'ল মোৰ জীৱনৰ ৰোল মডেল। হয়তো আপোনালোকে, এখেতে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ একাডেমিক কাউন্সিলৰ প্ৰেচিডেণ্ট আছিলে। মই জনামতে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বোধহয় যিমানবিলাক শিক্ষিত মানুহ আছে বা ভাল ভাল শিক্ষাত জড়িত থকা মানুহ, ভিনিদেউক চিনি নাপায় এনেকুৱা কোনো মানুহ নাই। যি কি নহওক, ভিনিদেউৰ বহুত গুণ, আৰু সৰুৰে পৰা মোক ভিনিদেৱে মোক গাইড কৰিছে। আৰু আপোনালোকে যি কৈ থাকে যে কথা যে মই এই কথা আৰু মই থাকি আৰু মোৰ জীৱনত মই যদি মই সমালোচনা কৰোঁ, যদি আত্মবিশ্লেষণ কৰোঁ, মই দেখা পাওঁ মই জীৱনত বোধহয় কাকো বোধহয় মোৰ এটা মনত পৰে, মই কাকো ভাবি কথা নহয়, ফাঁকি দি নিজে এটা কিবা এটা হেৰিত সুবিধা লোৱা, মই সুবিধাবাদী নহয়।
যিখিনি জানো ঘপ ঘপকৈ কৰি দিওঁ, কোনোবাই ভালে পায় বেয়া পায় সেইটো তাৰ প্ৰব্লেম। হা, গতিকে মই সেই বস্তুটো খুব বেয়া পাওঁ, ষ্টেট কৰাত হেৰি কৰি কথা কৈ মই খুব ভাল পাওঁ। তো এইখন স্কুলত মোৰ শিক্ষকতা জীৱনত আপোনালোকে অলপ আগতে যিখিনি কথা ক'লে মোৰ বিষয়ে, মই ভাবিছোঁ আপোনালোকে অলপ বেছিকৈ কৈছে। একচুৱেলি মই এইখন স্কুলত থাকি আপোনালোকৰ পৰা মই বহুত বস্তু শিকিছোঁ। আপোনালোকে যিখিনি সন্মান দিছে মই বোধ কৰোঁ মোৰ সেইখিনি যোগ্যতা নাই, কিন্তু তাতকৈ হয়তো আপোনালোকে বেছি দিছে। আপোনালোকে মোক বহুত সন্মান দিছে, বহুত মৰম কৰিছে। এইখিনি মৰম মই বা এইখিনি আপোনালোকৰ এইখিনি সন্মান মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। মই যিমান দিনলৈকে মই জীয়াই থাকিম, মোৰ একোৱেই নাই জীৱনত। মই ইয়াত আহি মই শিক্ষকতা কৰিছিলোঁ, শিক্ষকতা কৰি যিখিনি উপাৰ্জন কৰিছিলোঁ, পৰিয়ালক পোহপাল দিছিলোঁ, মোৰ কোনো উচ্চাকাংক্ষা নাছিল। আৰু মই সদায় এটা বস্তু মই সদায় হেৰি কৰিছিলোঁ যে মোক ভগৱানে বা আল্লাই মোক যিখিনি জ্ঞান দিছে সেইখিনি মই কিন্তু সেইটো সদায় কৰিছিলোঁ। মই ল'ৰা ছোৱালীক সেইখিনি দিবলৈ মই সদায় চেষ্টা কৰিছিলোঁ। আৰু ক্লাছ পাতি মই কোনো সুবিধা লৈ পেলাই মই এইটো আপোনালোকৰ আজি এই বিদায় মুহূৰ্তত এই মঞ্চৰ পৰা ক'ব পাৰোঁ, মই ক্লাছ পাতিৰ ক্ষেত্ৰত কোনোদিনো মই কোনো সুবিধা লোৱা নাই যে দুদিনমান মই মিছামিছি এটা চিএল লৈ পেলাই ঘৰত বহি থকা। মোৰ এই কাৰ্যকালত মোৰ 1999 মানে 1999 চনত মোৰ স্বাস্থ্যৰ প্ৰতি এটা ভাবুকি আহিল, প্ৰত্যাহ্বান আহিল। মই মাত্ৰ 7 বছৰ চাকৰি কৰিলোঁ, 92ৰ পৰা 92, 93, 94, 5, 6, 7, 8 এই যে স্কুল আহি আপোনালোকে সততে কয় মোৰ স্কুল মোৰ জীৱনৰ অক্সিজেনখিনি একচুৱেলি আছিল আপোনালোক। মোৰ জীৱনৰ মেডিচিন যিখিনি আছে, মেডিচিনে কি কৰে সেইটো মেডিচিনে কাম কৰে, কিন্তু যিটো ৰিয়েল যিটো মেডিচিন, যেটা আচল যিটো মেডিচিন সেইটো আছিল মোৰ এই স্কুলখন আৰু আপোনালোক। যেতিয়া মই 9টা বজাৰ লগে লগে যেতিয়া মই স্কুলত আহোঁ, আহি যেতিয়া মই আপোনালোকৰ লগত যেতিয়া কথা পাতোঁ, কেতিয়াবা ধেমালি কৰোঁ, প্ৰিন্সিপাল ছাৰ কৈ থাকে তুমি আহিলে যে মহিলা গোটটোৰ লগত বহি একদম পুৰা হয়, এইটো সঁচা। কাৰণ এইটো অপ্ৰিয় সত্য কথা। মই এটা কথা ক'ম, মহিলাবিলাকৰ এটা কোনো গুণ আছে। মই আজি আপোনালোকৰ আগত কৈছোঁ, মহিলাবিলাকৰ এটা গুণ কৈছে, মহিলাসকলৰ লগত যদি আপুনি কথা কয় নহয়, যদি গুৰুত্ব দি কথা কয়, সিহঁতে ভালকৈ শুনে, সিহঁতে ভালকৈ শুনে। ইহঁতক যদি অলপ যদি ৰেচপেক্ট কৰে, তাতকৈ আপোনাক একগুণ যদি ৰেচপেক্ট কৰে, সিহঁতে 2 গুণ ৰেচপেক্ট কৰে। আমাৰ ল'ৰা মানুহবিলাকতো মানে বহুত তালত থাকে, কথা শুনিবলৈ মন নকৰে, আৰু কথা নক'লেতো মোৰ অক্সিজেনটো মই নাপাওঁ, হয় নহয়? মই অক্সিজেনটো নাপাওঁ। গতিকে ইহঁতৰ লগতে আহি মই হাঁহি ধেমালি প্ৰিন্সিপালকে মানুহ থাকে, তুমি যেমন করে আরম্ভ করছিস, মুই তো যা ওই মিচিং মুখ জগে আনি টেবলাম তুই বোধ পাইনি কোনবা তোক কাহি মোক কাহিও না করবি রে, কারণ মোর অন্তর সাদা আছে তো, এলে মোর বেটির বয়সের মতো। মুই মাক প্যারেন্টাল লাভ করো আর কি, সবাই কাহি মুই ভয় না কাম, মুই কেনে ভয় কাম, মোর অন্তর মোর বিরাট মোর পিওর আর কি। সবাই মুই জানো মোক সবাই মোক ভাল পায়, মুইও খুব ভাল পাওঁ। এইখন স্কুলত থাকি মই গৌৰৱ অনুভৱ কৰোঁ। মই চবৰে পৰা মই যিখিনি মৰম পাইছোঁ, যিখিনি আদৰ পাইছোঁ, যিখিনি শ্ৰদ্ধা পাইছোঁ, আচলতে সেইখিনিয়ে মোক জীয়াই ৰাখিছে। মই যিহেতু এই যে 31 তাৰিখে মই চামাৰ ভেকেশ্যনত মই বোনাছ হিচাপে পালোঁ, তেতিয়া ভাবি ল'লোঁ যে চবেইতো ঘৰত আছে, ময়ো আছোঁ। কিন্তু যেতিয়া 1 তাৰিখ যেতিয়া হ'ল, তেতিয়া আপোনালোকে স্কুল আহি মইতো আহিব নোৱাৰোঁ। মোৰ সেইকেইদিনে মোৰ এনেকুৱা এটা ভাৱ হৈছে, ঘৰততো মই তেনেকৈ হাঁহি ধেমালি কাৰ লগত কৰোঁ, আৰু সেইফালৰ যিবিলাক ল'ৰা ছোৱালী সেইবিলাকতো মোক চিনি নাপায়। 40 বছৰীয়া চাৰিফালৰ সেইফালৰ ল'ৰা ছোৱালী যিবিলাক 34 বছৰ বয়স, সিহঁতে মোক চিনি নাপায়। এইটো কোন মানুহ আহিল, ক'ত যায়, ক'ত আড্ডা মাৰে, ইমান দিগদাৰ হয়। বৰ বেছি ভিনি ঘৰত যাওঁ, ভিনিটো আজিকালি হৈছে হেৰি, কিন্তু যিটো হাঁহি ধেমালি এইটো তেনেকুৱা নহয়। এইটোৱে মানে মোৰ যিটো অক্সিজেন আছিল, এইখিনি সেইটো নোহোৱা হৈ গৈছে। মই কথা কৈ বাবু পাতে, মই অলপ কথা কৈ
তো মই অলপ কথা কৈ ভাল পাওঁ তো সেইকাৰণে মই যি কি নহওক আজি এই বিদায়খনত মোৰ যিবিলাক মোৰ সহকৰ্মী আছিলে বিশেষকৈ আমাৰ মহিলা বৰ্ডসকলক কৈছোঁ যে মই আপোনালোকৰ আপোনালোকৰ লগত ধেমালি কৰিছিলোঁ, কথা পাতিছিলোঁ, গল্প কৰিছিলোঁ। যদি কিবা কাৰণত কোনো কাকো যদি অলপ যদি মই নাভাবোঁ আপোনালোকে এইটো হয়তো ভাবে, তথাপি যদি কিবা কাৰণত যদি বেয়া লাগে তেনেহ'লে মোক নিশ্চয়কৈ আপোনালোকে কি কৰিব, ক্ষমা কৰিব। আৰু আপোনালোকে মোক ইমান বছৰে যিখিনি দিলে মই জীৱনত কেতিয়াও মই পৰিশোধ কৰিব নোৱাৰিম।